قالت رسلهم أفي الله شك فاطر السماوات والأرض يدعوكم ليغفر لكم من ذنوبكم ويؤخركم إلى أجل مسمى সিহঁতৰ ৰাসূলসকলে কৈছিল, আল্লাহ সম্পৰ্কে কোনো সন্দেহ আছে নেকি? যিজন আকাশসমূহ আৰু পৃথিৱীৰ সৃষ্টিকৰ্তা, তেওঁ তোমালোকক আহ্বান কৰে তোমালোকৰ পাপখিনি মোচন কৰিবলৈ আৰু তোমালোকক নিৰ্দিষ্ট কাল পৰ্যন্ত অৱকাশ দিবলৈ। قالوا إن أنتم إلا بشر مثلنا تريدون أن تصدونا عما كان يعبد آباؤنا فأتونا بسلطان مبين সিহঁতে ক'লে, তোমালোকে দেখোন আমাৰ দৰেই মানুহ। আমাৰ পিতৃপুৰুষসকলে যিসকলৰ ইবাদত কৰিছিল, তোমালোকে কেৱল সিহঁতৰ ইবাদতৰ পৰা আমাক বিৰত ৰাখিব বিচাৰা। এতেকে তোমালোকে আমাৰ ওচৰলৈ কোনো অকাট্য প্ৰমাণ লৈ আহা। قالت لهم رسلهم إن نحن إلا بشر مثلكم ولكن الله يمن على من يشاء من عباده সিহঁতৰ ৰাসূলসকলে সিহঁতক ক'লে, সঁচা কথা, আমি তোমালোকৰ দৰেই মানুহ, কিন্তু আল্লাহে তেওঁৰ বান্দাসকলৰ মাজৰ পৰা যাক ইচ্ছা কৰে অনুগ্ৰহ প্ৰদান কৰে। وما كان لنا أن نأتيكم بسلطان إلا بإذن الله وعلى الله فليتوكل المؤمنون আৰু আল্লাহৰ অনুমতি অবিহনে তোমালোকৰ ওচৰত প্ৰাণ উপস্থিত কৰিবলৈ আমাৰ কোনো ক্ষমতা নাই। আল্লাহৰ ওপৰতেই মুমিনসকলৰ ভৰসা কৰা উচিত। وما لنا ألا نتوكل على الله وقد هدانا سبلنا ولنصبرن على ما آذيتمونا وعلى الله فليتوكل المتوكلون আৰু আমাৰ কি হৈছে? আমি কিয় আল্লাহৰ ওপৰত ভৰসা নকৰিম? অথচ তেওঁই আমাক পথ দেখুৱাইছে। আৰু শুনা, তোমালোকে আমাক যি কষ্ট দি আছা, নিশ্চয় আমি এই ক্ষেত্ৰত ধৈৰ্য ধাৰণ কৰিম। এতেকে ভৰসাকাৰীসকলৰ কেৱল আল্লাহৰ ওপৰতেই ভৰসা কৰা উচিত। وقال الذين كفروا لرسلهم لنخرجنكم من أرضنا أو لتعودن في ملتنا فأوحى إليهم ربهم لنهلكن الظالمين আৰু কাফিৰসকলে সিহঁতৰ ৰাসূলসকলক কৈছিল, আমি তোমালোকক আমাৰ দেশৰ পৰা নিশ্চিতভাৱে বহিষ্কাৰ কৰিম, নাইবা তোমালোকে আমাৰ ধৰ্মলৈ ধৰ্মান্তৰিত হ'ব লাগিব। তাৰপিছত ৰাসূলসকলক তেওঁলোকৰ প্ৰতিপালকে ওহী কৰিলে যে জালিমসকলক নিশ্চয় আমি বিনাশ কৰিম। ولنسكننكم الأرض من بعدهم ذلك لمن خاف مقامي وخاف وعيد নিশ্চয় আমি সিহঁতৰ পিছত তোমালোকক এই দেশত বসবাস কৰাম। এইটো সেই ব্যক্তিৰ বাবে যি আমাৰ সন্মুখত উপস্থিত হ'বলৈ ভয় কৰে আৰু ভয় কৰে আমাৰ শাস্তিক। واستفتحوا وخاب كل جبار عنيد আৰু সিহঁতে বিজয় কামনা কৰিলে, কিন্তু প্ৰত্যেক উদ্ধত স্বৈৰাচাৰী ব্যৰ্থ হ'ল। من ورائه جهنم ويسقى من ماء صديد সিহঁতৰ প্ৰত্যেকৰ সন্মুখত আছে জাহান্নাম, আৰু প্ৰত্যেককে সেৱন কৰোৱা হ'ব পুজ মিশ্ৰিত পানী। يتجرعه ولا يكاد يسيغه ويأتيه الموت من كل مكان وما هو بميت ومن ورائه عذاب غليظ যিটো অতি কষ্টৰে ঢুকে ঢুকে গিলি খাবলৈ চেষ্টা কৰিব, কিন্তু সহজে গিলিব নোৱাৰিব। কেউ ফালৰ পৰা তাৰ ওচৰলৈ আহিব মৃত্যু যন্ত্ৰণা, অথচ তাৰ মৃত্যু নহ'ব। লগতে ইয়াৰ পিছত আছে অতি কঠোৰ শাস্তি। مثل الذين كفروا بربهم أعمالهم كرماد اشتدت به الريح في يوم عاصف لا يقدرون مما كسبوا على شيء ذلك هو الضلال البعيد যিসকলে নিষ্পত্তিপালকৰ লগত কুফৰি কৰিছে, সিহঁতৰ উপমা হৈছে এই যে সিহঁতৰ আমলবোৰ হৈছে ভস্মৰ দৰে, যিবোৰক ধুমুহাৰ দিনত প্ৰবল বতাহে প্ৰচণ্ড গতিত উৰুৱাই লৈ যায়। সিহঁতে যি উপাৰ্জন কৰে তাৰ একোৱে সিহঁতে নিজৰ কামত লগাব নোৱাৰে। এইটোৱে হৈছে চৰম বিভ্ৰান্তি। ألم تر أن الله خلق السماوات والأرض بالحق إن يشأ يذهبكم ويأتي بخلق جديد তুমি লক্ষ্য কৰা নাইনে যে আল্লাহে আকাশসমূহ আৰু পৃথিৱীক যথাযথভাৱেই সৃষ্টি কৰিছে। তেওঁ ইচ্ছা কৰিলে তোমালোকৰ অস্তিত্ব বিলোপ কৰিব পাৰে আৰু এটা নতুন সৃষ্টিক অস্তিত্বলৈ আনিব পাৰে।
وما ذلك على الله بعزيز আৰু এইটো আল্লাহৰ বাবে একো টান কাম নহয়। وبرزوا لله جميعا فقال الضعفاء للذين استكبروا إنا كنا لكم تبعا فهل أنتم مغنون عنا من عذاب الله من شيء আৰু সিহঁত সকলোৱে আল্লাহৰ ওচৰত প্ৰকাশিত হ'ব। তেতিয়া দুৰ্বলসকলে অহংকাৰীসকলক ক'ব, নিশ্চয় আমি তোমালোকৰ অনুসাৰী আছিলোঁ। এতিয়া তোমালোকে আমাক আল্লাহৰ শাস্তিৰ পৰা অলপ হ'লেও ৰক্ষা কৰিব পাৰিবানে? قالوا لو هدانا الله لهديناكم سواء علينا أجزعنا أم صبرنا ما لنا من محيص সিহঁতে ক'ব, আল্লাহে যদি আমাক সৎ পথত পৰিচালিত কৰিলেহেঁতেন তেন্তে আমিও তোমালোকক সৎ পথত পৰিচালিত কৰিলোহেঁতেন। এতিয়া আমি ধৈৰ্যচ্যুত হওঁ অথবা ধৈৰ্যশীল, উভয় অৱস্থা আমাৰ বাবে সমান। আমাৰ পলোৱাৰ কোনো ঠাই নাই। وقال الشيطان لما قضي الأمر إن الله وعدكم وعد الحق ووعدتكم فأخلفتكم আৰু যেতিয়া বিচাৰ কাৰ্য সম্পন্ন হ'ব তেতিয়া শয়তানে ক'ব, নিশ্চয় আল্লাহে তোমালোকক প্ৰতিশ্ৰুতি দিছিল, সত্য প্ৰতিশ্ৰুতি, ময়ো তোমালোকক প্ৰতিশ্ৰুতি দিছিলোঁ, কিন্তু মই তোমালোকক দিয়া প্ৰতিশ্ৰুতি ভংগ কৰিছোঁ। وما كان لي عليكم من سلطان إلا أن دعوتكم فاستجبتم لي فلا تلوموني ولوموا أنفسكم তোমালোকৰ ওপৰত মোৰ কোনো আধিপত্য নাছিল, মই কেৱল তোমালোকক আহ্বানহে কৰিছিলোঁ, ফলত তোমালোকে মোৰ আহ্বানত সঁহাৰি দিছিলা। গতিকে তোমালোকে মোক দুখ নিদিবা, তোমালোকে নিজেই নিজকে দুখ দিয়াগৈ। ما أنا بمصرخكم وما أنتم بمصرخي إني كفرت بما أشركتمون من قبل إن الظالمين لهم عذاب أليم মই তোমালোকৰ উদ্ধাৰকাৰী নহয় আৰু তোমালোকেও মোৰ উদ্ধাৰকাৰী নহয়। তোমালোকে মোক যে ইয়াৰ আগত আল্লাহৰ অংশী কৰি লৈছিলা সেই বিষয়টোক নিশ্চিতভাৱে মই অস্বীকাৰ কৰিছোঁ। নিশ্চয় জালিমসকলৰ বাবে আছে যন্ত্ৰণাদায়ক শাস্তি। وأدخل الذين آمنوا وعملوا الصالحات جنات تجري من تحتها الأنهار خالدين فيها بإذن ربهم تحيتهم فيها سلام যিসকলে ইমান আনিছে আৰু সৎকৰ্ম কৰিছে তেওঁলোকক প্ৰৱেশ কৰোৱা হ'ব জান্নাতত, যাৰ তলত নদীসমূহ প্ৰবাহিত থাকিব। তাত তেওঁলোকে নিজ প্ৰতিপালকৰ অনুমতিক্ৰমে স্থায়িত্ব লাভ কৰিব। তাত তেওঁলোকৰ অভিবাদন হ'ব সালাম। ألم تر كيف ضرب الله مثلا كلمة طيبة كشجرة طيبة أصلها ثابت وفرعها في السماء তুমি লক্ষ্য কৰা নাইনে আল্লাহে কেনেকৈ উপমা দাঙি ধৰিছে? কলিমা তয়্যিবা অৰ্থাৎ সৎ বাক্যৰ উপমা হৈছে উৎকৃষ্ট গছৰ দৰে, যাৰ মূল সুদৃঢ় আৰু যাৰ শাখা প্ৰশাখা হৈছে আকাশত বিস্তৃত। تؤتي أكلها كل حين بإذن ربها ويضرب الله الأمثال للناس لعلهم يتذكرون যিটোৱে তাৰ প্ৰতিপালকৰ অনুমতিক্ৰমে সদায় তাৰ ফলদান কৰে। আৰু আল্লাহে মানুহৰ বাবে উপমা দাঙি ধৰে যাতে সিহঁতে শিক্ষা গ্ৰহণ কৰে। ومثل كلمة خبيثة كشجرة خبيثة اجتثت من فوق الأرض ما لها من قرار আনহাতে অসৎ বাক্যৰ উপমা হৈছে এটা বেয়া গছৰ দৰে, যাৰ মূল ভূপৃষ্ঠৰ পৰা বিচ্ছিন্নকৃত, যাৰ কোনো স্থায়িত্ব নাই। يثبت الله الذين آمنوا بالقول الثابت في الحياة الدنيا وفي الآخرة ويضل الله الظالمين ويفعل الله ما يشاء যিসকলে ইমান আনিছে আল্লাহে তেওঁলোকক সুদৃঢ় বাক্যৰ দ্বাৰা পাৰ্থিৱ জীৱনত আৰু আখিৰাতত সুপ্ৰতিষ্ঠিত ৰাখিব, আৰু আল্লাহে জালিমসকলক বিভ্ৰান্তিত ৰাখিব, কাৰণ আল্লাহে যি ইচ্ছা কৰে সেইটোৱে কৰে।